ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সায়েন্সৰ যেটো চেপ্টাৰ 6 আছে এটো জীৱন প্ৰক্ৰিয়া চেপ্টাৰ এই চেপ্টাৰৰ যিকেটা অনুশীলনীৰ প্ৰশ্ন আছে গোটেইকেটা প্ৰশ্ন আমি আলোচনা কৰিম আৰু পাঠৰ ভিতৰৰ যিবোৰ কোৱেশ্চন আছে সেইবোৰ কোৱেশ্চন আমি আলোচনা কৰিম আৰু যেনেকুৱা 95 পেজত তোমাৰ ইয়াতে 4টা প্ৰশ্ন আছে সেই 4টা প্ৰশ্ন আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা আৰু ক্লাছ 10 ৰ কাৰণে মই স্পেশালি সায়েন্সৰ কাৰণে মই চেপ্টাৰ ওয়াইজ MCQ বনাইছো মই মোৰ ইউটিউব চেনেলত প্লেলিষ্ট আছে তোমালোকে তাতে গৈ সকলোকেটা MCQ তোমালোকে চাব পাৰা চেপ্টাৰ ওয়াইজ MCQ বনোৱা আছে আৰু যেটো জীৱন প্ৰক্ৰিয়া চেপ্টাৰ আছে এই চেপ্টাৰৰ যিকেটা most important MCQ সেই MCQ কেটা মই অলৰেডি আপলোড কৰিছো তো যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে তোমালোকে ভিডিওটো চাই লবা মই ভিডিওটোৰ ডেসক্ৰিপচনত লিংকটো দি দিম সো আৰম্ভ কৰিছো ইয়াৰে যেটো পেজ নম্বৰ 95 ৰ যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰে আৰম্ভ কৰিছো এটা চোৱা যেটো তোমাৰ 95 নম্বৰ পেজ আছে তাৰে যেটো প্ৰথম প্ৰশ্ন এটো ইফালে চোৱা প্ৰথম প্ৰশ্নটোত কি আছে চোৱা মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল বেপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় এটো প্ৰশ্ন আছে এই প্ৰশ্নটোৰ এনসাৰ তুমি এনেদৰে লিখিবা মই তোমালোকক এটো গোটেইখিনি 100% কিতাপৰ পৰা ফলো কৰিছো এতে চোৱা মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ শৰীৰৰ সকলো কোষেই চৌপাশৰ পৰিৱেশৰ লগত অপ্ৰত্যক্ষ সম্পৰ্ক নাই গতিকে বেপন প্ৰক্ৰিয়াৰে এনে জীৱৰ প্ৰতিটো কোষৰ অক্সিজেনৰ প্ৰয়োজন পুৰাবলৈ পৰ্যাপ্ত নহয় বুজি পালানে তাৰ মানে যিবোৰ তোমাৰ একোষী জীৱ আছে সেইবোৰ ডাইৰেক্টলি পৰিৱেশৰ কন্টাক্টত থাকিব পাৰে কাৰণে অক্সিজেনটো ডাইৰেক্টলি গ্ৰহণ কৰিব পাৰে কিন্তু বহুকোষী জীৱ এটা তোমাৰ ডাইৰেক্টলি পৰিৱেশৰ কন্টাক্টত থাকিব নোৱাৰে সেই কাৰণে তোমাৰ আৰু বহুকোষী জীৱৰ যেহেতু শক্তিৰ পৰিমাণ বেছি লাগে সেই কাৰণে কেৱল বেপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো সম্ভৱ নহয় এৰ পিছত তোমাৰ যেটো 2 নম্বৰ প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম এটোৰ এনসাৰ হ'ব তুমি এনেদৰে লিখিবা এটোৰ এনসাৰটো বিভিন্ন ঘটনাৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিব পাৰি উদাহৰণস্বৰূপে জীৱ এটা লৰচৰ কৰিছেনে নাই এটো চাই আমি ক'ব পাৰি যে জীৱটো মৰিছে না জীয়াই আছে লৰচৰ কৰি নথকা জীৱ এটা ইয়াৰ দৈনিক কাম সম্পাদন কৰেনে নাই যেনে তোমাৰ উশাহ নিশাহ লোৱা শৰীৰৰ বৃদ্ধি আৰু বিকাশ হোৱা এবোৰ হৈছেনে নাই সেইবোৰ আমি কি কৰিম লক্ষ্য কৰিম তাৰ পিছত তোমাৰ এটো খাদ্য গ্ৰহণ কৰা খাদ্য হজম কৰা উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা ইত্যাদি এই কাৰ্যবোৰ চাই আমি ক'ব পাৰিম যে সেই জীৱটো জীৱিত আছে নে মৃত আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেটো হাফ ইয়াৰলি এক্সাম আছে সেই হাফ ইয়াৰলি এক্সামৰ আগলৈকে হাফ ইয়াৰলিৰ গোটেইকেটা most important MCQ পাই যাবা গোটেইকেটা চেপ্টাৰৰ আৰু তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব সেই মেট্ৰিক পৰীক্ষাত তোমালোকে গমে পাইছা কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব সেই পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি মই MCQ বোৰ সাজি উলিয়াইছো MCQ বোৰৰ PDF ফাইলও পাই যাবা আৰু ক্লাছ যেটো 10ৰ যেটো তোমাৰ 6 নম্বৰ চেপ্টাৰ আছে মানে প্ৰতিটো চেপ্টাৰৰে চেপ্টাৰ ওয়াইজ তোমালোকে ভিতৰৰ বাহিৰৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ মই লিখিছো তোমালোকৰ যদি PDF ফাইল লাগে PDF পাই যাবা 1 টকাও নালাগে তোমালোকে কেৱল ভিডিওবোৰ লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰি জনাবা ভিডিওবোৰ কেনেকুৱা লাগে 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নত কি কৈছে জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী হিহতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয় এটোৰ এনসাৰ তুমি এনেকৈ লিখিবা জীৱৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী হিহতে বহি পৰিৱেশৰ পৰা আহৰণ কৰি লয় তাৰ ভিতৰত এটা হল কাৰ্বন ভিত্তিক যিবোৰ খাদ্য আছে সেইবোৰ হিহতে আহৰণ কৰি লয় ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো এটো চোৱা জীৱৰ জীৱন ভৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়া অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা তো জীৱন প্ৰক্ৰিয়া হেবোৰক কোৱা হয় জীৱৰ প্ৰক্ৰিয়া অবিহনে জীৱ এটা জীয়াই থাকিব নোৱাৰে হেবোৰ প্ৰক্ৰিয়া জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয় যেনেকুৱা ৰচন পাচন তাৰ পিছত তোমাৰ শ্বসন এবোৰ কাৰ্যটো হ'বই লাগিব তেতিয়াহে তোমাৰ কি হ'ব জীৱ এটা জীয়াই থাকিব পাৰিব আৰু এইবোৰ হৈছে জীৱন প্ৰক্ৰিয়া আৰু এটা কথা মনত ৰাখিবা যেটো প্ৰজনন প্ৰক্ৰিয়া আছে প্ৰজনন প্ৰক্ৰিয়াটো কিন্তু জীৱন প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত নহয় কাৰণ প্ৰজনন প্ৰক্ৰিয়া তোমাৰ হলেও কিছুমান জীৱ জীয়াই থাকিব পাৰে নহলেও কিছুমান জীৱ জীয়াই থাকিব পাৰে তো সেইবোৰৰ ভিতৰত তুমি একেটা লিখিব পাৰিবা তোমাৰ ধৰা শ্বসন আছে পৰিপুষ্টি ৰেচন ক্ৰিয়া পৰিবহন এই ক্ৰিয়াবোৰ মানে হৈছে জীৱন প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত ইয়াৰে পিছত তোমাৰ আছে এটো পেজ নম্বৰ 101 ত
কোৱেশ্যন আছে সেইকেইটা কোৱেশ্যন চোৱা তোমালোকে ইয়াতে চাব পাৰা ইয়াৰে তোমাৰ ভিতৰৰ একেবাৰে প্ৰতিটো ৱৰ্ডৰ পৰা মই প্ৰশ্ন বনাইছোঁ আৰু সেই গোটেইকেইটা প্ৰশ্ন ইয়াতে আছে তোমালোকে যদি PDF ফাইল বিচৰা তোমালোকে PDF ফাইলো পাই যাবা কোনো টেনশ্যন কৰিব নালাগে এইটো চোৱা এইটো লালতি তামিলেজৰ কাম কি মানে সকলো ধৰণৰ প্ৰশ্ন আমি ইয়াতে লিখিছোঁ শ্লেষ্মাৰ কাম কি তোমাৰ ইয়াৰে পৰা 100% কমন পৰিব বুজি পালানে 100% কমন পৰিব ইয়াৰে পৰা এটাও মানে বাদ নাই মানে চেপ্টাৰৰ প্ৰতিটো সেন্টেন্স পঢ়ি ইয়াৰে পৰা কোৱেশ্যন বনোৱা হৈছে এতিয়া চোৱা তোমাৰ যেটো 101 পেজ আছে সেই পেজত যিকেইটা কোৱেশ্যন আছে সেইকেইটাৰ কোৱেশ্যন চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা স্ববক্ষী আৰু পৰবক্ষী পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি এটো চোৱা স্ববক্ষী পুষ্টি এনেকৈ তোমালোকে দুটা ভাগ কৰি ল'বা ভাগ কৰি ল'লে তোমাৰ সুবিধা হয় তো স্ববক্ষী পুষ্টিত লিখিবা তুমি স্ববক্ষী পুষ্টিত জীৱই সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে কিন্তু পৰবক্ষিত পুষ্টিত জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে বুজি পালানে তাৰ পিছত তোমাৰ এটো 2 নম্বৰ পইণ্টটো এনেকৈ লিখিবা স্ববক্ষী পুষ্টিত সেউজীয়া ৰঞ্জক পদাৰ্থ পত্ৰহৰিতৰ প্ৰয়োজন হয় কিন্তু পৰবক্ষিত পুষ্টিত কোনো ধৰণৰ ৰঞ্জক পদাৰ্থৰ প্ৰয়োজন নহয় উদাহৰণ হিচাপে তোমাৰ এটো সকলো সেউজীয়া উদ্ভিদ আৰু কিছুমান অনুজীৱই কি কৰে তোমাৰ এই স্ববক্ষীয় পৰিপুষ্টি গ্ৰহণ কৰে আৰু সকলো প্ৰাণী আৰু ভেঁকুৰে পৰিপুষ্টি কি কৰে তোমাৰ পৰিৱেশৰ পৰা খাদ্য গ্ৰহণ কৰে এটো হৈ গল এৰ পিছত চ যেটো তোমাৰ 2 নম্বৰ প্ৰশ্ন আছে হেতু কি কৈছে 2 নম্বৰ প্ৰশ্ন সালোকসংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত ক'ত পায় এটো প্ৰশ্ন আছে এই প্ৰশ্নটো চোৱা এটো চোৱা আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি এটো হৈছে তোমাৰ 3 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো মই দি আছো এটো চোৱা যেটো তোমাৰ আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি হেতু তুমি এনেদৰে এনসাৰ লিখিবা হাইড্ৰোক্লোৰিক এচিডে পাকস্থলীত এটো পেপচিনৰ কাৰ্য তীব্ৰ কৰে বহুত ইম্পৰ্টেন্ট হয় এটো তুমি মনত ৰাখিবা আমাৰ পেটত যেটো হাইড্ৰোক্লোৰিক এচিড আছে এটো পেপচিনৰ কাৰ্য তীব্ৰ কৰে এচিডে পাকস্থলীত খাদ্যৰ লগতে প্ৰৱেশ কৰা বীজাণুসমূহ আৰু অনুজীৱসমূহক কি কৰে ধ্বংস কৰে হয়নে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো চোৱা গোটেইকেইটা তোমালোকে যদি চেপ্টাৰ পঢ়িছা তেতিয়াহ'লে তোমালোকে গম পাবা যে এইবোৰে তোমাৰ কেনেদৰে সহায় কৰে তাৰ পিছৰ যেটো প্ৰশ্ন এটো তোমাৰ এটো এটা চোৱা এটো তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্যন হয় এটো এটা কোৱেশ্যনটো এই কোৱেশ্যনটো অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰা অগ্নাশয় ৰসত কি উৎসেচক থাকে এইবোৰ বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কোৱেশ্যন তোমালোকৰ কাৰণে দৰকাৰী হয় এই কোৱেশ্যনবোৰ আহি থাকে পৰীক্ষাত এটো চোৱা এটো 2 নম্বৰ যেটো প্ৰশ্ন আছিল পেজ নম্বৰ 101 ৰ 2 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা হালুক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত ক'ত পায় এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা এটো চোৱা হালুক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে মাটি বায়ু যেনে পানী তোমাৰ পানী মাটিৰ পৰা হিপাৰে শোষণ কৰি লয় নাইট্ৰজেন ফসফৰাছ আইৰন মেংগানিজ আদি মাটিৰ পৰা আহৰণ কৰে আৰু কেতিয়াবা নাইট্ৰজেন বায়ুমণ্ডলৰ পৰাও কি কৰে আহৰণ কৰে বুজি পালানে ইয়াৰ পিছত চোৱা যেটো 4 নম্বৰ যেটো কোৱেশ্যন আছে 4 নম্বৰ কোৱেশ্যনটো কি আছিল এটো হৈছে তোমাৰ পাচক উৎসেচকৰ কাম কি এটো চোৱা পাচক উৎসেচকৰ কাৰ্য কি এটো হৈছে তোমাৰ 101 যেটো পেজ নম্বৰ আছে হেতুৰ 4 নম্বৰ প্ৰশ্নৱলীৰ পাচক উৎসেচকে খাদ্যৰ জটিল অংশবোৰক সৰল যৌগলৈ পৰিৱৰ্তন কৰে যাতে সিহঁতক কোষে সহজে শোষণ কৰিব পাৰে বুজি পালানে এটো এনসাৰ তুমি লিখিবা আৰু পিছত তোমাৰ এই পাৰ্থক্যটো এটো 1 নম্বৰ কোৱেশ্যন আছে এটো তোমাৰ দিয়াই আছে আগতে ইয়াৰ পিছত তোমাৰ এটো চোৱা এই ডায়াগ্ৰাম যেটো আছে ডায়াগ্ৰামটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই ডায়াগ্ৰামটো তাৰ মানে তোমাৰ যেটো শ্বসন প্ৰক্ৰিয়া আছে সেই শ্বসন প্ৰক্ৰিয়াটো মানে জীৱৰ ক্ষেত্ৰত সংগঠিত হৈ কেনে ধৰণৰ ইহতে শক্তি উৎপন্ন কৰে হেতুৰ চিত্ৰ হয় এটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে যেটো তোমাৰ ইষ্টৰ কোষত যেটো শ্বসন ঘটে সেই শ্বসনৰ যেটো শুদ্ধ প্ৰবাহ হেতু কিন্তু তোমালোকৰ পৰীক্ষাত আহে এটো সিকোয়েন্স বেসড কোৱেশ্যন হয় এই কোৱেশ্যনটো পৰীক্ষাত আহি থাকে হয়নে ইয়াৰ পিছত যেটো তোমাৰ কাৰ্যকলাপ প্ৰশ্নৱলী আছে সেই প্ৰশ্নৱলীটো চোৱা
ইয়াৰ পিছৰ প্ৰশ্নাৱলীটো হীৰা আৰু ধমনীৰ পাৰ্থক্য এইটো আহে পৰীক্ষাত হীৰা আৰু ধমনীৰ পাৰ্থক্য কি কি এইটোতো পৰীক্ষাত আহি থাকে ইয়াতে তোমালোকে চাব পাৰা ইয়াতে গোটেইকেইটা কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু এই কুৱেশ্যনবোৰ তোমাৰ পৰীক্ষাত আহিয়ে থাকে আৰু তোমালোকে যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা তোমালোকে অলপ ধৈৰ্য সহকাৰে এইটো চাই থাকা এইটো চোৱা যেটো তোমাৰ 1010 নম্বৰ যেটো আছে পেজ আছে তোমালোকৰ কিতাপৰ 110 নম্বৰ পেজত এই প্ৰশ্নটো চোৱা এটো কি কৈছে এটো যেটো 2 নম্বৰ যেটো প্ৰশ্ন আছে সেই 2 নম্বৰ প্ৰশ্নটো চোৱা এটো কি কৈছে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন হয় এটোৰ এনসার তোমালোকে এনেদৰে লিখিবা পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক হয় এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে হেয়ে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰখাৰ কি হয় প্ৰয়োজন হয় তাৰ পিছত এটো চোৱা 3 নম্বৰ যেটো প্ৰশ্ন আছে হেটো 3 নম্বৰ প্ৰশ্নটো উচ্চ খাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰত থকা অংশসমূহ কি কি এটো তোমাৰ 3 নম্বৰ কোৱেশ্চন হয় এটো তুমি এনেদৰে লিখিবা উচ্চ খাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰত থকা অংশসমূহ হ'ল তোমাৰ জাইলেম কলা আৰু ফ্লেম কলা বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে জাইলেম কলা আৰু ফ্লেম কলাৰ দ্ৰব্যৰ যেটো পৰিবহন হেতুৰ বিষয়েও তোমালোকে জানিব লাগিব আৰু ইহতৰ মাজৰ যেটো পাৰ্থক্য আছে এই পাৰ্থক্যটো তুমি জানিব লাগিব ইয়াৰ পিছত তোমাৰ 4 নম্বৰ যেটো প্ৰশ্ন আছে হেতু হৈছে তোমাৰ উদ্ভিদে দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয় এই প্ৰশ্নটো এটোৰ এনসার তুমি এনেদৰে লিখিব উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ জাইলেম কলাৰ দ্বাৰা পৰিবহন হয় জাইলেম কলাৰ নলিকাবিলাক উদ্ভিদৰ শিপা কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী আৰু খনিজ লৱণ সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে তাৰ পিছত তুমি লিখিবা শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ ঘাৰতাৰ তাৰতম্যৰ সৃষ্টি কৰে হেয়ে এনে তাৰতম্য দূৰ কৰিবলৈ তোমাৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে ইয়াৰে ফলত শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানী আৰু খনিজ লৱণৰ প্ৰবাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভ এটাৰ সৃষ্টি কৰি নিয়ৰীয়াকৈ ওপৰলৈ ঠেলি দি থাকে ইয়াৰে পিছত তোমাৰ আছে যেটো 5 নম্বৰ কোৱেশ্চন আছে সেই 5 নম্বৰ কোৱেশ্চনটোৰ এনসার চোৱা উদ্ভিদ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে এটোৰ এনসার তুমি এনেদৰে লিখিব তো তোমাৰ লিখিবা উদ্ভিদ দেহত খাদ্যৰ ফ্লেম কলাৰ দ্বাৰা সংগঠিত হয় জাইলেম কলাৰ যোগেদি হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংগঠিত হয় যদিও ফ্লেমৰ যোগেদি সংগঠিত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিহে সম্পন্ন হয় সুক্ৰোজৰ দৰে পদাৰ্থবিলাক এটো চোৱা তাৰ পিছত কি কৈছে সুক্ৰোজৰ দৰে পদাৰ্থবিলাক ফ্লেম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে এটিপিৰ পৰা আহৰণ কৰি শক্তি ব্যৱহাৰ কৰে ইয়াৰ দ্বাৰা ফ্লেমৰ আশ্ৰিতি চাপৰ বৃদ্ধি ঘটে ফলত পানী আৰু তাৰ ভিতৰলৈ গতি কৰে এই চাপৰ সহায়ত পদাৰ্থবিলাক কম চাপযুক্ত ফ্লেম কলালৈ গতি কৰে তাৰ পিছত এনেটো লিখিবা ইয়াৰ ফলত উদ্ভিদ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ ফ্লেম কলাই পদাৰ্থ বা খাদ্যৰ সংবহন ঘটায় ইয়াৰ পিছত চোৱা তোমাৰ এটো যেটো পেজ নম্বৰ 105 ৰ যেটো প্ৰশ্ন আছিল পেজ নম্বৰ 105 ৰ তোমালোকে কিতাপটো লৈ লোৱা 105 ৰ যেটো 1 নম্বৰ যেটো প্ৰশ্ন আছে হেতু শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণৰ বাবে জলচৰ প্ৰাণী জীৱতকৈ স্থলচৰ প্ৰাণীৰ সুবিধাসমূহ কি কি এটোৰ এনসার তুমি এনেদৰে লিখিবা স্থলচৰ প্ৰাণীবোৰে শ্বাস প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় গেছ বায়ুমণ্ডলৰ পৰা পায় বায়ুমণ্ডলৰ অক্সিজেন প্ৰাণীসমূহে সিহঁতৰ বেলেগ বেলেগ শ্বসনাংগৰ দ্বাৰা শোষণ কৰি লয় এই শ্বসনাংগবোৰৰ গঠন এনেদৰে হয় যাতে স্থলচৰ প্ৰাণীবোৰে বায়ুমণ্ডলৰ পৰা অক্সিজেন সহজে গ্ৰহণ কৰি ল'ব পাৰে আনহাতে এটো লিখিবা পেৰাগ্ৰাফ চেঞ্জ কৰিবা আনহাতে
পানীত হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম। জলচৰ প্ৰাণী যেনে মাছে মুখেৰে লোৱা পানীভাগ ফুলৰ মাজেৰে জোৰকৈ এৰি দিয়ে, ফলত বিয়পি থকা ৰক্তনলিকাবোৰৰ ইয়াৰে পৰা অক্সিজেন ভাগ শোষণ কৰি ৰাখি দিয়ে। তাৰপিছত যিটো চোৱা 4 নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো চোৱা। ইয়াৰ আগতেতো তোমাৰ 2 আৰু 3 নম্বৰ প্ৰশ্নটোত এনচাৰ ক'লোৱে। 4 নম্বৰ প্ৰশ্নটো চোৱা, এইটো 105 নম্বৰ পেজৰ 4 নম্বৰ প্ৰশ্নটো। প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে? এইটোৰ এনচাৰ এনেদৰে লিখিবা। প্ৰচুৰ গেছ বিনিময়ৰ বাবে মানুহৰ হাওঁফাওৰ ভিতৰত শ্বাস নলীডাল থাকে, যিটো সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি কৰে। এই বেলুন সদৃশ অংগবোৰক বায়ুকোপ বোলে। এই বেলুন সদৃশ অংগবোৰক বায়ুকোপ বোলে। বায়ুকোপবিলাক অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ কেঁকিখাই জালিকা গঠন কৰে। বুজি পালানে? ইয়াৰে পিছৰ যিটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীটো চোৱা। ইয়াৰে পিছৰ তোমাৰ এইটো 10টো কৰিলে। তাৰপিছত আছে তোমাৰ 112 পেজত যিটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীটো চোৱা। এইটো চোৱা, তোমাৰ এইটো 2 নম্বৰ কুৱেশ্যনটো, যিটো তোমাৰ পেজ নাম্বাৰ এইটো তোমাৰ 2 নম্বৰ প্ৰশ্ন, এইটো পেজ নাম্বাৰ 112। এইটো পেজ নাম্বাৰ 112ৰ যিটো 2 নম্বৰ প্ৰশ্ন আছে সেই প্ৰশ্নটো এইটো চোৱা। উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে? এইটো উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে? এইটোৰ এনচাৰ তুমি এনেদৰে লিখিবা। উদ্ভিদে বৰ্জিত পদাৰ্থ ত্যাগ কৰাৰ উপায়বোৰ তলত উল্লেখ কৰা হ'ল। সেইটো লিখি তুমি এইটো নাম্বাৰিং কৰি লিখিবা। 1 নম্বৰ, উদ্ভিদে সিহঁতৰ দেহৰ মৃত কোষৰ কলাবিলাকৰ যোগেদি বৰ্জিত পদাৰ্থসমূহ ত্যাগ কৰে। পাতৰ দৰে সৰি পৰা অংগসমূহৰ যোগেদি ৰেচন ক্ৰিয়া সমাধা কৰে। তাৰপিছত লিখিবা 3 নম্বৰ পইণ্টটো লিখিবা। উদ্ভিদে কোষৰ ৰক্তধানীত বৰ্জিত পদাৰ্থ সঞ্চিত কৰি ৰাখে। উদ্ভিদে সৰি পৰা পাততো বৰ্জিত পদাৰ্থ সঞ্চিত কৰি ৰাখে। উদ্ভিদে উৎপাদিত বৰ্জিত পদাৰ্থসমূহ বিশেষকৈ পুৰত জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে। হয়নে? ইয়াৰে পিছত তোমাৰ এইটো পাতৰ অনুচক্ৰিকাৰ কাম কি? সেইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। এতিয়া আহিছোঁ আমি অনুশীলনীলৈ। এইটো চোৱা, অনুশীলনীৰ যিকেইটা MCQ আছে MCQ কেইটা চোৱা। মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ হয়? তো এইটো ৰেচন তন্ত্ৰৰ অংশ হয়। তো ইয়াৰে C নম্বৰটো কাৰেক্ট এনচাৰ হ'ব। তাৰে পিছত 2 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো উদ্ভিদ দেহত জাইলেমৰ কাম হ'ল। উদ্ভিদ দেহত যিটো জাইলেমৰ কাম, জাইলেমে তোমাৰ কি কৰে? পানীৰ পৰিবহণ কৰে। তো ইয়াৰে E নম্বৰটো কাৰেক্ট এনচাৰ হ'ব। ইয়াৰে পিছত চোৱা 3 নম্বৰ প্ৰশ্নটোত কি কৈছে? স্বকোষীয় পৰিপুষ্টিত কি কি প্ৰয়োজন হয়? কাৰ্বন ডাই অক্সাইড আৰু পানী সেইটোতো প্ৰয়োজন হয়। পত্ৰশৰীত সেইটোও লাগে, সূৰ্যৰ পোহৰ এইটোও লাগে। তো D নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ওপৰৰ আটাইকেইটা। তাৰে পিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা। পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। এইটো ক'ত সম্পাদিত হয়? মাইটকণ্ড্ৰিয়াত সম্পাদিত হয়। ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা। এইটো তোমাৰ 5 নম্বৰ যিটো কুৱেশ্যন আছে সেই 5 নম্বৰ কুৱেশ্যনটো, আমাৰ শৰীৰত চৰ্বিজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয়? এইটো তোমাৰ আমাৰ দেহত চৰ্বিজাতীয় খাদ্যসমূহৰ কেনেদৰে পাচন হয়, এই প্ৰশ্নটো তোমালোকৰ অনুশীলনীত নাই। এইটো প্ৰশ্ন আছে, এইটো 6 নম্বৰ কুৱেশ্যন হয়। এই প্ৰশ্নটো আছে তোমালোকৰ অনুশীলনীত। পাচনত লালটিৰ ভূমিকা কি? এই প্ৰশ্নটো তোমাৰ 6 নম্বৰ প্ৰশ্ন হয় তোমালোকৰ যিটো অনুশীলনী আছে সেইটোত। আমি খাদ্য চুবোৱাৰ সময়ত লালঠি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটিৰ লগত খাদ্য মিহলি হয় যাতে খাদ্যসমূহ অতি সহজে গ্ৰাস নলীয়েদি পাচন তন্ত্ৰত প্ৰৱেশ কৰিব পাৰে। লালটিত থকা লালটি এমাইলেজ মুখ গহ্বৰত এইটো খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিণত কৰে। হয়নে? তাৰপিছত এইটো 7 নম্বৰ প্ৰশ্ন চোৱা। স্বঘোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন হয়? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি হয়? এইটোৰ এনচাৰ তুমি এনেদৰে লিখিবা। এইটো স্বঘোষিত পুষ্টিৰ কাৰণে প্ৰয়োজন হোৱা কাৰকবোৰ হ'ল পানী, কাৰ্বন ডাই অক্সাইড, সূৰ্যৰ পোহৰ, পত্ৰশৰীত খনিজ লৱণ
আদি। আৰু ইয়াৰ উপজাত পদাৰ্থ মানে এইবোৰ ছখনত তোমাৰ কি পদাৰ্থ উৎপন্ন হয় সেইটো লিখিবা। ইয়াৰ উপজাত পদাৰ্থবোৰ হ'ল পানী আৰু অক্সিজেন। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যন, সবাতসকন আৰু অবাতসকনৰ মাজৰ পাৰ্থক্য কি বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। সবাত আৰু অবাতসকন সম্পন্ন কৰা প্ৰাণীৰ নাম লিখা। এইটোৰ এনচাৰ তুমি এনেদৰে লিখিবা। এইটো চোৱা, সবাতসকন আৰু অবাতসকনৰ মাজত পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ'ল। এটা 1 নম্বৰ লিখিবা। সবাতসকনত অক্সিজেনৰ উপস্থিতিত হয় আৰু অবাতসকন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়। তাৰপিছত 2 নম্বৰত লিখিবা, সবাতসকনত 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু ভাঙি 3টা কাৰ্বন ডাই অক্সাইড অণুৰ পানীৰ সৃষ্টি হয়, আনহাতে অবাতসকনত তোমাৰ 6টা কাৰ্বনযুক্ত গ্লুকোজ অণু ভাঙি এইটো সবাতসকনত 6টা কাৰ্বনযুক্ত গ্লুকোজ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। সবাতসকন কোষৰ মাইটকণ্ড্ৰিয়াত সংঘটিত হয়, আনহাতে অবাতসকন কোষৰ কোষ প্ৰৰসত সংঘটিত হয়। তাৰপিছৰ যিটো পাৰ্থক্য সেইটো লিখিবা। সবাতসকনত বেছি পৰিমাণে শক্তি উৎপন্ন হয়, আনহাতে অবাতসকনত কম পৰিমাণে শক্তি উৎপন্ন হয়। তাৰপিছত যিটো প্ৰাণীৰ নাম লিখিবলৈ দিছিল সেইটো এনেকৈ লিখিবা। সবাতসকন আৰু অবাতসকন সম্পাদন কৰা প্ৰাণীৰ নাম হ'ল মানুহ, আৰু উন্নতমানৰ প্ৰাণীসমূহ সবাতসকন সম্পাদন কৰে, আৰু ইষ্ট বেক্টেৰিয়া অবাতসকন সম্পাদন কৰে। মানে সবাতসকনটো তোমাৰ মানুহ বা যিবোৰ উচ্চ প্ৰাণী আছে সেইবোৰে তোমাৰ কি কৰে, সবাতসকনটো গ্ৰহণ কৰে, আৰু যিবোৰ ইষ্ট আছে বেক্টেৰিয়া আছে এইবোৰে অবাতসকনৰ দ্বাৰা কি কৰে, সিহঁতৰ খাদ্য প্ৰস্তুত কৰে। 9 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰচুৰ পৰিমাণে গেছ বিনিময় কৰিব পৰাকৈ বায়ু কোষবিলাক কেনেকৈ গঠিত হৈছে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটোৰ এনচাৰ চোৱা, এইটো কেনেদৰে লিখিবা। হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি কৰে। এই বেলুন সদৃশ অংগবোৰক বায়ুকোষ বোলে। তাৰপিছত লিখিবা, এইটো বায়ুকোষে যিবিলাক অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে। তাৰপিছত লিখিবা, ৰক্তকেশিকাৰ পৰা কাৰ্বন ডাই অক্সাইড বায়ুকোষলৈ ওলাই যায়, আৰু বায়ুকোষত সোমোৱা অক্সিজেন ৰক্তকেশিকাই গ্ৰহণ কৰে। 10 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, আমাৰ দেহত হিমোগ্লোবিনৰ পৰিমাণ কমি গ'লে কি হ'ব। এইটো তোমাৰ এইটোৰ এনচাৰ এনেকৈ লিখিবা। আমাৰ দেহত হিমোগ্লোবিনৰ পৰিমাণ কমি গ'লে তলত দিয়া অসুবিধাসমূহ সংঘটিত হ'ব। কি অসুবিধা হ'ব এইটো চোৱা। কোষসমূহলৈ অক্সিজেনৰ যোগান কমি যাব, আমাৰ দেহত প্ৰয়োজনীয় শক্তিৰ অভাৱ হ'ব, দুৰ্বলতা ভাগৰ আদি লক্ষণবোৰে দেখা দিব, দেহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হ'ব। হয়নে? এইকেইটা লিখিলে হৈ যাব। 11 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটোৰ বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি, বহুতেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। এই প্ৰশ্নটো আহি থাকে পৰীক্ষাত। এইটো এনেদৰে এনচাৰ লিখিবা। মানুহৰ দেহত তেজ এবাৰ প্ৰবাহিত হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পাৰ হ'বলগীয়া হয়, সেয়ে ইয়াক দ্বৈত পৰিবহণ তন্ত্ৰ বুলি কোৱা হয়। তাৰপিছত এইটো লিখিবা, আমাৰ শৰীৰৰ অশুদ্ধ তেজ ঊৰ্ধ্ব আৰু নিম্ন মহাশিৰাৰ জৰিয়তে সুঅলিন্দত প্ৰৱেশ কৰে। ইয়াৰ পৰা সুনিলয় হৈ হাঁওফাঁওলৈ যায়। হয়নে? তাৰপিছত লিখিবা, হাঁওফাঁওৰ পৰিশোধিত তেজ বাওঅলিন্দলৈ আহে, ইয়াৰ পৰা বাওনিলয়লৈ যায়, বাওনিলয়ৰ পৰা তেজ মহাধমনীৰে ওলাই গৈ প্ৰতিটো কলাকোষ পায়। এনেদৰে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবহিত হৈ আমাৰ এটা চক্ৰ সম্পন্ন কৰে। ইয়াৰ পিছত লিখিবা, এইটো যিহেতু প্ৰয়োজনীয়তা লিখিবলৈ দিছে এইখিনি লিখিবা। জীৱন প্ৰক্ৰিয়া চলিবৰ বাবে অধিক শক্তিৰ প্ৰয়োজন, সেয়ে শৰীৰৰ বিভিন্ন কোষত অক্সিজেনযুক্ত তেজ পৰিবহণৰ দৰকাৰ, অৰ্থাৎ শক্তিৰ কাৰণে দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজন। 12 নম্বৰ যিটো কুৱেশ্যন আছে এইটো চোৱা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো জাইলেম আৰু ফ্লোয়েম দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি। এইটোৰ এনচাৰ লিখিবা এনেদৰে। জাইলেম আৰু ফ্লোয়েম দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ'ল। জাইলেম কলাই উদ্ভিদ দেহত পানী আৰু খনিজ লৱণ পৰিবহণ কৰে, আনহাতে ফ্লোয়েম কলাই খাদ্য আৰু আন পদাৰ্থবোৰ কি কৰে, পৰিবহণ কৰে। 2 নম্বৰত লিখিবা, এইটো 2 নম্বৰ। জাইলেমৰ মাজেৰে দ্ৰব্যৰ পৰিবহণ মাথো ঊৰ্ধ্বমুখী দিশতে পৰিবহণ হ'ব পাৰে, আনহাতে
ফ্লুয়েমৰ মাজেৰে দ্ৰব্যৰ পৰিবহণ ঊৰ্ধ্বমুখী আৰু অধোমুখী দুয়ো দিশতে হ'ব পাৰে। বহুতেই ইম্পৰ্টেণ্ট এটা পইণ্ট হয় এইটো, তোমালোকে মনত ৰাখিবা। মানে তোমাৰ যিটো জাইলেম কলা আছে সেইটো কেৱল ওপৰ ফালেহে খাদ্যবস্তু সংবহন কৰে, কিন্তু ফ্লুয়েম কলাই তোমাৰ ওপৰ ফালেও যাব, তল ফালেও আহিব, আকৌ পাৰ্শ্ব ফালেও যায়, মানে সকলো ফালে কি কৰে, ক্ৰিয়া কৰে। 3 নম্বৰ যিটো পইণ্ট সেইটো লিখিবা, জাইলেম পৰিবহণ সাধাৰণতে অপ্ৰতিৰোধক, আনহাতে ফ্লুয়েমৰ পৰিবহণ সক্ৰিয়। মানে ফ্লুয়েম কলাই কাৰ্য কৰিবলৈ হ'লে ফ্লুয়েম কলাৰ খাদ্যৰ প্ৰয়োজন হয়, কিন্তু জাইলেম কলাই কাৰ্য কৰিবলৈ হ'লে জাইলেম কলাৰ কোনো ধৰণৰ খাদ্যৰ প্ৰয়োজন নহয়। 13 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা। মানে এইটো পাৰ্থক্য লিখিবলৈ দিছে। আল্টিমেটলি তুমি এইটোৰ এনচাৰ এনেদৰে লিখিবা, হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজৰ তুলনা তলত উল্লেখ কৰা হ'ল। তো এইটোৰ এনচাৰ তুমি এনেদৰে লিখিবা, বায়ুকোষে হাওঁফাওঁৰ সাংগঠনিক আৰু কাৰ্যকৰী একক হয়, আনহাতে নেফ্ৰন বৃক্কৰ গঠনৰ প্ৰাথমিক একক হয়। বায়ুকোষে তেজৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰ কৰে, আনহাতে নেফ্ৰনে তেজৰ পৰা নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ বাহিৰ কৰে। বায়ুকোষবোৰে দেখাত বেলুনৰ দৰে, আনহাতে নেফ্ৰনবোৰ দেখাত কাপৰ দৰে। বুজি পালা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ যিটো 6 নম্বৰ চেপ্টাৰ আছিল, সেই 6 নম্বৰ চেপ্টাৰৰ গোটেইকেইটাই এনচাৰ। আৰু MCQ বনাইছোঁ ইয়াৰে ওপৰত, যিবোৰ MCQ হ'ব পাৰে, আৰু ইয়াৰে তোমাৰ প্ৰতিটো চেপ্টাৰৰ বহুত ইম্পৰ্টেণ্ট পাৰ্টবোৰো মই ইয়াতে পইণ্ট আউটিং কৰি লিখি ৰাখিছোঁ। যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে PDF ফাইল যদি লাগে তেতিয়াহ'লে তোমালোকে 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইলটো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ এনচাৰ লৈ। ধন্যবাদ।